নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো প্ৰতিজন দৰ্শকৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। প্ৰিয় দৰ্শক, যাৰ বুধ শক্তিশালী হয় সেইসকল ব্যক্তিয়ে জীৱনত বা ব্যৱসায় ক্ষেত্ৰতেই হওক, পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক, তেওঁলোকে ভাল ফল পাবলৈ সক্ষম হয়। বহুতো সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুধ গ্ৰহ কেনেকৈ আপুনি শক্তিশালী কৰিব পাৰিব। বুধ গ্ৰহক শক্তিশালী কৰিব পৰা কেইটামান উপায় আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি বুধ গ্ৰহক শক্তিশালী কৰি ব্যৱসায়িক উপাৰ্জন বৃদ্ধি কৰিব বিচাৰে, আপোনাৰ সন্তানকো বুধ গ্ৰহ মজবুত কৰি অৰ্থাৎ শক্তিশালী কৰি তেওঁলোকৰ পঢ়া শুনাত থকাও যি বাধা বিঘিনি, সেই বাধা বিঘিনি দূৰ কৰি পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল ফল পাবৰ বাবে আপুনি এই উপায়কেইটা কৰাটো জৰুৰী। যিসকল ব্যক্তিৰ বুধ গ্ৰহ শক্তিশালী হৈ থাকে সেইসকল ব্যক্তিয়ে জীৱনত বহুতো সুফল পায়, চমৎকাৰী ফল লাভ কৰিবলৈ সক্ষম হয়। আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত সুন্দৰভাৱে আলোচনা কৰিম আপুনি কেনেকৈ বুধ গ্ৰহক শক্তিশালী কৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টো আধৰুৱা কেতিয়াও নকৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুতো নজনা কথা জানিবলৈ সক্ষম হ'ব পাৰিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম কমেণ্ট ছেকশ্যনলৈ গৈ ভক্তি মনেৰে স্মৰণ কৰি আজিৰ এই ভিডিঅ'টোত এটা লাইক কৰিব। প্ৰিয় দৰ্শক, লগতে আপুনি যদি আমাৰ এই চেনেলটোৰ প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। প্ৰতিদিনে আপুনি এটা নজনা কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰিব। প্ৰিয় দৰ্শক, আপুনিও বিচাৰে হয়তো আপোনাৰ ব্যৱসায়ত টকা পইচা উপাৰ্জন হোৱাটো, সকলো বাধা দূৰ হোৱাটো আপুনিও মনে প্ৰাণে কামনা কৰে। আপোনাৰ সন্তানো যাতে পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে বা পঢ়াৰ প্ৰতি তেওঁলোকৰ যি বাধা আছে সেই বাধা দূৰ হৈ তেওঁলোকেও সফলতা অৰ্জন কৰিব পাৰে, আপুনিও নিশ্চয় তাকেই বিচাৰে। যিসকল ব্যক্তিৰ বুধ গ্ৰহ শক্তিশালী হৈ থাকে সেইসকল ব্যক্তিয়ে বহুতো সুফল লাভ কৰে, তেওঁলোকৰ ব্যৱসায়ত বহুতো সুফল পায়, শিক্ষাৰ ক্ষেত্ৰতো বহু সুফল পাবলৈ সক্ষম হয়। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ অনুসাৰে সকলো 9টা গ্ৰহৰ মাজত বুধ গ্ৰহক তটস্থ গ্ৰহ বুলি মনা হয়। ইয়াৰ অৰ্থ এইটো যে অন্য গ্ৰহৰ দৰে হোৱাটো বুধ গ্ৰহেও অনুৰূপৰ দ্বাৰাই ফল প্ৰদান কৰে। যদি বুধ গ্ৰহ গুৰু শুক্ৰ আৰু বলৱান চন্দ্ৰৰ লগত যুতি বনায় তেন্তে এয়াই জাতক জাতিকাসকলক শুভ ফল প্ৰদান কৰে। আৰু যদি বুধ গ্ৰহৰ সংগতি মংগল গ্ৰহ, শনি, ৰাহু, কেতু আৰু সূৰ্যৰ লগত হয় তেন্তে অশুভ ফল প্ৰদান কৰে। বুধ গ্ৰহ কন্যা আৰু মিথুন ৰাশিৰ স্বামী গ্ৰহ হয়। কন্যা বুধ গ্ৰহৰ উচ্চ ৰাশি আৰু মীন ৰাশিক বুধ গ্ৰহৰ নিচ ৰাশি হয়। জ্যোতিষশাস্ত্ৰত বুধ গ্ৰহক বাণী, বুদ্ধি আৰু গণিত সংবাদৰ কাৰক গ্ৰহ বুলি মনা হয়। যাৰ কুণ্ডলীত বুধ গ্ৰহ শক্তিশালী হয় সেইসকলে ব্যৱসায়, শিক্ষাৰ ক্ষেত্ৰত, চাকৰিত সফলতা অৰ্জন কৰিব পাৰে। যদি কাৰোবাৰ কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হয় তেন্তে সেইসকল লোকে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লাগে। সেইবাবে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেতিয়া আপুনি বুধ গ্ৰহক শক্তিশালী কৰিব পাৰিব। বুধ গ্ৰহ দুৰ্বল হোৱাৰ কিছুমান সংকেতৰ বিষয়ে প্ৰথমতে আপোনালোকক জনাম, তাৰ পিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুধ গ্ৰহ আপুনি কেনেকৈ শক্তিশালী কৰিব পাৰিব। বুধ গ্ৰহ দুৰ্বল হোৱাৰ সংকেতসমূহ হৈছে, যদি আপোনাৰ এনে লাগে আপুনি দিনক দিনে ধাৰৰ বোজাত ডুবিবলৈ গৈ আছে তেন্তে এয়া আপোনাৰ কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হোৱাৰ সংকেত হয়। ব্যক্তিৰ মান সন্মান কম হোৱাত বুধ গ্ৰহ দুৰ্বল হোৱাৰ লক্ষণ হয়। যেতিয়া ব্যক্তিৰ মুখৰ লগত সম্বন্ধিত ৰোগ হয় আৰু মুখৰ
মণ্ডলৰ পৰা উজ্জ্বলতা নাইকিয়া হয় তেতিয়া বুজিব আপোনাৰ কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হৈছে। যেতিয়া যিকোনো ব্যক্তিৰ মুখৰ লগত সম্বন্ধিত ৰোগ হয় বা মুখৰ মণ্ডল উজ্জ্বলতা নাইকিয়া হয় মুখৰ, তেতিয়া আপুনি বুজি ল'ব আপোনাৰ কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হৈছে। যদি ব্যক্তি এজনৰ পঢ়া শুনাৰ ক্ষমতা দুৰ্বল হ'বলৈ ধৰে তেতিয়া বুজি ল'ব যে বুধ গ্ৰহ দুৰ্বল হৈছে। কোৱা হয় যে ক্ষমতাৰ কোনো ধৰণৰ দোষ হ'লে ব্যক্তিৰ কুণ্ডলীত বুধ গ্ৰহ দোষ হয় বুলি মনা হয়। চাকৰি ব্যৱসায়ত সফলতা অৰ্জন কৰিব নোৱাৰিলেও কুণ্ডলীত বুধ গ্ৰহ দোষ মনা হয়। এতিয়া প্ৰিয় দৰ্শক, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি কেনেকৈ বুধ গ্ৰহক শক্তিশালী কৰিব পাৰিব। বুধ গ্ৰহৰ আপুনি কেনেকৈ দূৰ কৰিব পাৰিব দোষ। তাৰ আগতে প্ৰিয় দৰ্শক, আপুনিও বাৰু চাকৰি ব্যৱসায়ত সফলতা অৰ্জন কৰিব পৰা নাই নেকি? আপুনিও বাৰু পঢ়া শুনাত ক্ষমতা দুৰ্বল হৈছে নি? পঢ়িবলৈ আপোনাৰো মন নোযোৱা হৈছে নেকি? লগতে আপোনাৰো মুখমণ্ডলৰ উজ্জ্বলতা নাইকিয়া হৈছে নেকি? মুখৰ লগত সম্বন্ধিত ৰোগ হৈছে নেকি? যদি এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে বুধ গ্ৰহ দুৰ্বল হৈছে। ইয়াক আপুনি শক্তিশালী কৰাটো জৰুৰী। যদি এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি অৱশ্যেই জনাব ভিডিঅ'টোত। লগতে প্ৰিয় দৰ্শক, বুধ গ্ৰহ শক্তিশালী কৰাৰ উপায় কেইটা জনোৱাৰ পূৰ্বে আপুনি যদি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব যাতে আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয়। আপোনালোকৰ বাবে যাতে প্ৰতিদিনে এটা নতুন কথা ভিডিঅ' বনাই প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ। সেইবাবে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। তেন্তে আহক বেছি পলম নকৰি বুধ গ্ৰহক শক্তিশালী কৰা উপায় কেইটাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, যিসকল ব্যক্তি অৰ্থাৎ যিসকল জাতক জাতিকাৰ কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হোৱাত পত্নৰ ৰত্ন পিন্ধিবলৈ কোৱা হৈছে, এই কথাত ধ্যান দিব লাগিব যে পত্নৰ ৰত্ন পিন্ধাৰ আগতে এজন আপুনি জ্যোতিষীৰ ওচৰলৈ যোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, বুধ গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে আপুনি ভগৱান শ্ৰী গণেশক উপাসনা কৰিব লাগিব বিধি বিধানেৰে। যদি কুণ্ডলীত কাৰোবাৰ বুধ গ্ৰহ দুৰ্বল হয় সেই ব্যক্তিজনে সদায় গণপতি বাপ্পাক আপুনি স্মৰণ কৰিব লাগিব। লগতে আপুনি যিসকল ব্যক্তিৰ বুধ গ্ৰহ দুৰ্বল হয় সেইসকল ব্যক্তিয়ে এই মন্ত্ৰটো জপ কৰিব লাগিব। ওম বুধায়ে নমঃ। এই মন্ত্ৰটো জপ কৰাটো অত্যন্ত শুভ। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, আপুনি বুধ গ্ৰহক শক্তিশালী কৰিবলৈ হ'লে আপুনি বুধবাৰৰ দিনা মগু দালি দান কৰিব লাগে। এনে কৰাৰ ফলত বুধ গ্ৰহ শক্তিশালী হৈ উঠিব। যি আপুনি সমস্যাৰ সন্মুখীন হৈ আছে সেই সমস্যা আপুনি মুক্ত হ'ব পাৰিব। আপোনাৰ বুধ গ্ৰহ শক্তিশালী হৈ উঠিব। কুণ্ডলীত বুধ গ্ৰহ দুৰ্বল হৈ থাকিলে আপুনি এইসমূহ কাম কৰাটো খুবেই জৰুৰী। বুধবাৰৰ দিনা আপুনি ভগৱান গণেশক পূজা কৰিব বিধি বিধানেৰে। তেনেকৈ যদি আপুনি কেইটামান বুধবাৰত কৰিব পাৰে তেতিয়া আপোনাৰ কুণ্ডলীত থকা যি বুধ গ্ৰহ দুৰ্বল হৈছিল সেই দুৰ্বল আপোনাৰ শক্তিশালী হৈ উঠিব। অতি কম দিনতে আপুনি সুফল পাবলৈ আৰম্ভ কৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি নিশ্চয় সুন্দৰভাৱে সকলোবিলাক কথা জানি ল'ব পাৰিলে। যদি বুধ গ্ৰহ শক্তিশালী কৰিব বিচাৰে তেন্তে আপুনি এইকেইটা কাম কৰাটো খুবেই জৰুৰী। আশা কৰোঁ প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অৱশ্যেই জানিব পাৰিলে কিদৰে আপুনি বুধ গ্ৰহক শক্তিশালী কৰিব। আপোনাৰ কুণ্ডলীত যদি বুধ গ্ৰহ শক্তিশালী হৈ থাকে আপুনি কি কি সুফল পাব পাৰিব এই সকলোবিলাক কথা সুন্দৰভাৱে নিশ্চয় জানিব পাৰিলে। যদিহে আপুনি কিবা কথা বুজি পোৱা নাই তেন্তে আমাৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত আপুনি অৱশ্যেই জনাব। আমি আপোনালোকক বুজাবলৈ পুনৰ চেষ্টা কৰিম এক নতুন ভিডিঅ'ৰ জৰিয়তে। সেইবাবে আপোনালোকৰ মতামত জনাব। যদি আপুনিও এনে সমস্যাত পৰি আছে তেন্তে আপুনি বুধ গ্ৰহক শক্তিশালী কৰক এই উপায়সমূহ কৰি। তেন্তে প্ৰিয় দৰ্শক, আপুনি যদি কিবা এটা নজনা কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এইসমূহ উপায় কৰি বুধ গ্ৰহক শক্তিশালী কৰিব পাৰে। তেন্তে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক।
তাৰে আমিও কামনা কৰিলোঁ নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। তেতিয়ালৈকে ধন্যবাদ।